নমস্কাৰ, মই দীপশিখাই আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি আমি এটি বিশেষ অনুষ্ঠান আপোনালোকলৈ উপহাৰ দিব বিচাৰিছোঁ। আজি কিছু বছৰ পূৰ্বে এগৰাকী অকণমানি কণ্ঠশিল্পী আপোনালোকৰ সকলোৰে মনত আছে, সকলোৰে হৃদয় জোৰ পেলাইছিলে তেওঁৰ কণ্ঠই। মাত্ৰ ৩ বছৰ বয়সতে তেওঁ ভূপেন হাজৰিকাৰ বহুতো গীত, কালজয়ী কিছু গীত তেওঁ গাই কণ্ঠদান কৰি তেওঁ অসমবাসী লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন অসমীয়াৰ মনতে বিৰাজ কৰিছিলে। আৰু তেওঁ হৈছে আস্থাজিতা নন্দা বৰদলৈ। আৰু এতিয়া আজি বহুত বছৰ পিছত আস্থাজিতা কিদৰে ব্যস্ত হৈ আছে, তেওঁ কি কৰি আছে, কেনেদৰে সংগীতৰ লগত জড়িত, এই সকলোখিনি কথা পাতিবলৈ আমি তেওঁক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আজি ষ্টুডিঅ'ত। আৰু আজি সেইকাৰণে আমাৰ অনুষ্ঠানৰ নাম ৰাখিছোঁ আস্থাজিতাৰ আস্থা। গতিকে আহক আজি চিনাকি হওঁ তেওঁৰ সৈতে আৰু কথা পাতোঁ। আস্থাজিতা, কেনেকুৱা খবৰ? মোৰ বহুত ভাল। আৰু স্ক্ৰীণত মই দেখাই আছোঁ আপোনালোকক, ইতিমধ্যে স্ক্ৰীণত দেখা পাইছে যে কেনেদৰে কণমানি এগৰাকী আস্থা এতিয়া ডাঙৰ হ'ল। আৰু তেওঁ ভূপেন হাজৰিকাৰ লগতো তেখেতে তেওঁৰ ফটো উঠিছিলে, সেই ফটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু কথা পাতি যাওঁচোন আহক, কিদৰে তেওঁ ব্যস্ত হৈ আছে, সংগীতৰ যাত্ৰা কিদৰে তেওঁ আগুৱাই ৰাখিছে অবিৰাম গতিত, বৰ্তমান কিদৰে ব্যস্ত? প্ৰথমতেতো হেপী নিউ ইয়েৰ সকলোকে। হয়, তোমালৈ থেংক ইউ। মই আশা কৰোঁ সকলোৰে 2025ৰ প্ৰত্যেকটো দিন নিশ্চয় খুব সুন্দৰে পালন হৈ যায়, হয়, তাৰে কামনা কৰিলোঁ। আৰু নতুন বছৰত কামেৰে আৰম্ভ কৰিলোঁ বুলি ক'ব পাৰি। মই নতুন এটা গীত শ্বুটিং কৰি আহিছোঁ কালি, আৰু সেই গীতটি বহুত সোনকালে মই সকলোৰ ওচৰলৈ লৈ আহিম। হয়, আৰু তাৰে আগতেও মই কাম দুটা একদম নতুন কাম কৰিছোঁ, আৰু সেইকেইটা বৰ্তমান ইউটিউবত আছে, মোৰ চেনেলত আছে আস্থাজিতা নন্দা বৰদলৈ। হয়, আৰু সকলোৱে চাব পাৰিব ইউটিউবত। বহুতে একচুৱেলি সঁচা কথা ক'ব গ'লে এই মুখখন ধৰিব নোৱাৰে, আস্থাজিতা বুলি ধৰিব নোৱাৰে। আৰু সেই কণমানি আস্থাজিতা এতিয়া বহুত ডাঙৰ হ'লা, গতিকে অকণমানটো মানুহে চিনি পোৱাত অসুবিধা হ'বই। তথাপিও অকণমান কিন্তু চেহেৰাৰ সাদৃশ্য ক'ৰবাত আছে। সেই যে তুমি 3 বছৰ বয়সতে গীত গাইছিলা, আৰু এতিয়া তুমি ডিগ্ৰী পঢ়ি আছা মুম্বাইত, নহয় জানো? গতিকে এই যে সেই যাত্ৰাখিনি অকণমান যদি কোৱা, কেনেদৰে আৰম্ভ হৈছিলে, বা এতিয়া তুমি অকণমান নষ্টালজিক হৈ পৰা নেকি যে সেই 3 বছৰ বয়সতে মাৰ কোচত উঠি ষ্টুডিঅ'ত তুমি গান গাইছিলা ন? আমি যিমান দূৰ জানো বা অধ্যয়ন কৰিছোঁ, আৰু বহুতো কালজয়ী গীত তুমি গাইছা ভূপেন হাজৰিকাৰ। গতিকে সেই সময়বিলাক মনত পৰিলে কেনেকুৱা লাগে? মনত পৰে, কিন্তু সঁচা কথা ক'ব গ'লে বহুত সৰু আছিলোঁ, ইমান এটা নাজানিছিলোঁ। কিন্তু এতিয়া মাহঁতে যেতিয়া কয় তেতিয়া মনত পৰে অলপমান। বহুত মৰম দিছিলে মানুহে, আৰু সেই মৰমৰ কাৰণে চাগে মই এতিয়াও এইটো লাইনত মই কাম কৰি আছোঁ আৰু কৰি গৈ থাকিম। সকলোকে এণ্টাৰটেইনমেণ্ট দি থাকিম আৰু গান গাই গৈ থাকিম, সকলোকে ইনস্পায়াৰ কৰিব চেষ্টা কৰিম, আৰু তেনেকেই কাম হৈ আছে। আৰু মাজতে আমি দেখা পালোঁ যে অলপ দিন তুমি ব্ৰেক ল'লা, সেইটো শিক্ষাৰ কাৰণেই নে বেলেগ কিবা কাৰণ? শিক্ষাৰ কাৰণে প্ৰথম, আৰু 2 নম্বৰ কথাটো হৈছে চবৰে এটা ট্ৰেনজিশ্যন পিৰিয়ড থাকে। সৰু থাকোঁতে মাতটো অলপমান বেলেগ হৈ থাকে, ডাঙৰ হ'লে অলপমান মাতটো বেলেগ হৈ যায়, নিশ্চয়, ল'ৰা বা ছোৱালী। সেই সময়খিনিত মোৰ গুৰুহঁতে কৈছিলে যে ইমান এটা মাতটোত প্ৰেছাৰ দিব নালাগে বা কাম কৰিব নালাগে, কষ্ট দিব নালাগে। আৰু সেই সময়খিনিত মই সেইটো কাৰণে অলপমান এটা ব্ৰেক ল'লোঁ। কিন্তু মই ঘৰত ৰিয়াজ কৰি আছিলোঁ, কাম কৰি আছিলোঁ, কিন্তু ওলোৱা নাছিলোঁ। আৰু তেনেকৈ সেইটো সময়তে মোৰ ভাল হ'ল সময়খিনি, এইটো কাৰণে কিয়নো মোৰ ক্লাছ 10, 12 একেলগে মোৰ সেইখিনিতে পাৰ হৈ গ'ল মানে। আৰু এতিয়া সেইটো কাৰণে আকৌ মই ওলাই আহিব চেষ্টা কৰিছোঁ মানুহৰ মাজলৈ, আৰু আশা কৰোঁ চবেই তেনেকৈ আঁকোৱালি লয়। নিশ্চয় আঁকোৱালি ল'ব, কাৰণ তোমাৰ নামটো আমাৰ প্ৰতিজন দৰ্শকৰে মনত আছে। হয়তো বহুতেই পাহৰি গৈছিল যদিও আজিৰ এই খণ্ডটি চাই হয়তো তোমাক আকৌ মনত পেলাব যে এই অকণমানি ছোৱালীজনী, নহয় জানো? বৰ্তমান মুম্বাইত তুমি কি পঢ়ি আছা? মই মুম্বাইত এতিয়া ডিগ্ৰী 2nd ইয়েৰ কৰি আছোঁ। BA MMC বুলি কোৱা যায় কৰ্চটো, মাল্টিমিডিয়া আৰু মাছ কমিউনিকেশ্যন। তাতে এডভাৰটাইজিঙৰ স্পেচিয়েলাইজেশ্যন কৰি আছোঁ। নিশ্চয়কৈ। আৰু ভৱিষ্যতে তোমাৰ কি হ'বলৈ ইচ্ছা? তেনেকৈ ক'বলৈ গ'লে এইটো বহুত টান প্ৰশ্ন।
টান প্ৰশ্ন এইটো কাৰণে কিয়নো প্ৰথম যিয়ে নহওক কিয় ভাল মানুহ এজন হোৱাটো বহুত দৰকাৰ নিশ্চয় আৰু মই গানৰ লাইনতে মই কাম কৰি যাব মন আছে আৰু যেনেকৈ ক'লোঁ মানুহে যাতে আঁকোৱালি লয় আৰু মই গানৰ কামতে মানে প্লেবেক ছিংগাৰ বুলি ক'ব পাৰি সঁচা কথা ক'ব গ'লে কিয়নো আৰু আমিও সেইটোৱে বিচাৰিম ন এগৰাকী তুমি অসমবাসীৰ হিয়াৰ আমঠু হৈ ৰোৱা ধন্যবাদ আৰু এটি গীত যদি অকণমান তোমাৰ কণ্ঠই দি এতিয়া শুনো গীত মই মোৰ নিজৰ গীত এটি মই 2019ত এই গীতটি চৰি 2019 নহয় 2021ত মই এই গীতটি ওলাইছিলোঁ তুহিন শৰ্মা বুলি ভূপেন মামাৰে ফেমিলি মেম্বাৰ হয় মই ভাগিন হ'ব নিশ্চয় হয় তেওঁৰ গীতটি মই গাবলৈ ওলাইছোঁ নিশ্চয়কৈ আকাশে বতাহে মাথো বিচাৰো তোমাকে কিবা যদি ভুল আছে কোৱা না মোক সঁচাকে baby won't you tell me what you do to get out of the situation baby little more time to give it up I need some calculations আকাশে বতাহে মাথো বিচাৰো তোমাকে কিবা যদি ভুল আছে কোৱা না মোক সঁচাকে খুব সুন্দৰ আৰু ইমান কথাখিনিও খুব সুন্দৰ নহয় জানো আৰু তুহিন শৰ্মাই যদি চাই আছে এতিয়া এই মুহূৰ্তত আপোনাকো আমি এইফালৰ পৰাই শ্ৰদ্ধা আমাৰ এই মাধ্যমৰ যোগেদি আমি শ্ৰদ্ধা আৰু মৰম জনাইছোঁ লগতে নৱবৰ্ষৰ শুভেচ্ছা অসমৰ পৰা তুমি মুম্বাইলৈ গৈছা মুম্বাইত তুমি পঢ়িছা এতিয়া মুম্বাই জগতখনৰ লগত তুমি চিনাকি হৈছা লাহেকৈ তুমি কি পাৰ্থক্য দেখিবলৈ পাইছা মই ৰিচেণ্টলি এটা পডকাষ্ট কৰিছিলোঁ তাতেও মোক এই প্ৰশ্নটো সোধা গৈছিলে আৰু এতিয়াও মই ছেইমেই ক'ম চাগে যে পাৰ্থক্য মানে ক'বলৈ গ'লে এইখন মোৰ ঘৰ এইখন ৰুটছ ইয়ালৈ মনত পৰে ডেফিনেটলি কিন্তু তাতে থাকিলে সেইখন জেগাত মই কামৰ কাৰণে গৈছোঁ যিহেতু কিছুমান বস্তু ইয়াতে ৰাখি পেলাই তাতে যাব লগা হয় আৰু তাতে মই কাম কৰি আছোঁ কিন্তু চাগে মই প্ৰথমতে মই অসমবাসী ৰাইজৰ ওচৰলৈ আগতে মানে আহিবলৈ চেষ্টা কৰিম তাতকৈ তাৰ পিছত মই বাহিৰলৈ যাম মানে কেনেকৈ ক'ম মানে অসমৰে সন্তান হৈ অসমত ঘূৰি আহি কাম কৰাৰ তোমাৰ ইচ্ছা মানে প্ৰবল এটা একদম আৰু আমিও সেইটোৱে বিচাৰিম নহয় জানো তুমি ইমান ধুনীয়া এটা বিষয় লৈ তুমি তাতে অধ্যয়ন কৰিছা সেই বিষয়টোত যদি তুমি আহি ইয়াতে এপ্লাই কৰা তেতিয়াহ'লে আমি নতুনত্ব এটা পাম নহয় জানো এডভাৰটাইজিঙৰ ক্ষেত্ৰত তুমি যিটো কৈছা বৰ্তমান সময়ত তোমাৰ সেই যেতিয়া তুমি ভূপেন হাজৰিকাৰ গীতসমূহ গাইছিলা তুমি ভূপেন হাজৰিকাক লগো পাইছা আৰু তুমি বহুজন ব্যক্তিক লগ পাইছা আৰু তোমাৰ মা দেউতাৰ তোমাৰ এটা বেলেগ ধৰণৰ ছাপোৰ্ট আছিলে ন সেইটো সময়ত এতিয়া মা দেউতাৰ ছাপোৰ্ট কেনেকুৱা বা মা দেউতাই এতিয়াও সেই আগৰ দৰে বিচাৰে নে যে তুমি গান গাই যোৱা ডেফিনেটলি মোৰ মা আৰু পাপাৰ ছাপোৰ্টৰ কাৰণে চাগে মই এতিয়াও এই লাইনটোত ইমান ডেডিকেশ্যনেৰে কাম কৰি যাবলৈ পাৰিছোঁ ভাল লাগে কিয়নো বহুতখিনি এনেকুৱা কাহিনী শুনিবলৈ পোৱা যায় ৰিয়েলিটি শ্ব'তে হওক বা বহুতখিনি মানুহ লগ পোৱা যায় যোনে মানে যাৰ ঘৰৰ পৰা ইমান এটা ছাপোৰ্ট নাপায় কিয়নো চবে ভাবে এই লাইনটো ইমান এটা ইজি নহয় সঁচা কথা ক'বলৈ ইমান এটা ইজি নহয় কালচাৰেল লাইন এটাত প্ৰফেশ্যন বনোৱাটো আৰু সেই ক্ষেত্ৰত মোৰ মা আৰু পাপাই বহুত বেলেগ ধৰণৰকৈ ছাপোৰ্ট কৰে আৰু মই যদি কওঁ যে এই লাইনটোৱে মোৰ প্ৰফেশ্যন হয় তেনেকেই মানে মোক আগবঢ়াবলৈ ইনস্পায়াৰ কৰিবলৈ চেষ্টা কৰে আৰু সেইটো মই বহুত গ্ৰেটফুল হয় সিহঁতৰ কাৰণে নিশ্চয়কৈ তুমি সেই যে সৰু থাকোঁতে গীত গাইছিলা মোৰ দেশৰ মাটিৰ গান বা বিভিন্ন ধৰণৰ গীত তুমি কালজয়ী গীতসমূহ গাইছিলা মোৰ শুকুলা ঘোঁৰা ন সেই গীতবিলাক যিটো সময়ত তুমি গাইছিলা বা এতিয়া যদি তুমি গোৱা তুমি ক'ৰবাত এনেকুৱা কিছুমান পাৰ্থক্য অহা যেন লাগে নেকি যে সেই গীতবিলাক এতিয়া আমাৰ নতুন প্ৰজন্মৰ মাজত হেৰাই যাব ধৰিছে ট্ৰেণ্ডবোৰ বেলেগ হৈ গৈছে ডেফিনেটলিটো দেখিব পৰা যায় আৰু মই সেইটো সময়ত এই গীতবোৰ যেতিয়া গাইছিলোঁ চাগে এতিয়া সেইবোৰ গীত গালে মই আৰু ভালদৰে মিনিংবোৰ বুজি পেলাই গাম তেতিয়া সৰু আছিলোঁ
গানবোৰ গাই গৈছিলোঁ, গীতবোৰ গাই গৈছিলোঁ। ইমান এটা চাগে বুজিব পৰা নাছিলোঁ। এতিয়া বুজিলে চাগে আমি নিজেও বহুতখিনি লেভেলত ইনস্পায়াৰ হ'ম বুলি মই ভাবোঁ। আৰু মই ডেফিনেটলি বিচাৰিম যে ক'ৰবাত যদি মই প্ৰগ্ৰেমো কৰোঁ, মই মোৰ পুৰণা গীতবোৰ, মই আগতে গোৱা গীতবোৰ মই আকৌ গাওঁ। ৰাইজে কিন্তু সেইটোৱে বিচাৰিব ন, যিহেতু তোমাৰ সেই গীতখিনি শুনিয়ে সকলোৰে মনত এটা নাম ৰৈ গৈছিলে, আস্থা জোতা। গতিকে সেই গীতখিনি তোমাৰ ৰাইজে এতিয়াও তোমাৰ কণ্ঠত বিচাৰিব। গতিকে অকণমান যদি সেই পুৰণি এটি গীত তোমাৰ কণ্ঠত শুনিবলৈ পাওঁ এতিয়া। পুৰণি গীত মোৰ শুকুলা ঘোঁৰাটোৱে মই নিশ্চয়। এভাগি গাই দিওঁ। মোৰ শুকুলা ঘোঁৰা নাম যাৰ আশা, তাৰ পিঠিত উঠিয়ে যাত্ৰা মোৰ, বহুদূৰ বহুদূৰ মোৰ লক্ষ্য স্থান, কিমাননো দূৰ মোৰ শুকুলা ঘোঁৰা। খুব সুন্দৰ। আৰু সঁচাকৈ এই গীতবিলাক গালে বা এই গীতবিলাক শুনিলে আমাৰ এটা বেলেগ ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হয়, নহয় জানো? এনভাইৰনমেণ্ট এটা বেলেগ ক্ৰিয়েট হৈ যায়। ৰিয়েলিটি শ্ব' যিহেতু মুম্বাইত আছা, 1 বছৰে হ'ব হ'ল ন মুম্বাইত থকা, ৰিয়েলিটি শ্ব'ৰ প্ৰতি আগ্ৰহটো কেনেকুৱা? ৰিয়েলিটি শ্ব'ত মোক বহুতে সোধে, যাবলৈ কয়, কিন্তু এইটো মই ক'বলৈ নালাগে আচলতে, চবেই জানে। কিছুমান বস্তু অলপমান ক্ৰিয়েশ্যন হৈ যায়, ক্ৰিয়েট কৰা যায়, মেন মেড হৈ যায়, যোনটো বস্তু চাগে মই ইমান এটা যাবলৈ খোজা নাই। কিন্তু যদি তোমাৰ সময়ে যদি কয়, মোক ৰিয়েলিটি শ্ব'ত মাতিছিলে, মোক সাৰেগামাপাত মাতিছিল, বহুতবাৰ মাতিছিলে, কিন্তু মই সেইটো টাইমত যাৰ লগত মই জড়িত হৈছিলোঁ, আনন্দজী, কল্যাণজী আনন্দজী, সমীৰজী, যোনে মোৰ হিন্দী গীত লিখিছিলে, আগিয়া সবেৰা মোৰ এলবামটো তেওঁলোকে ৰিলিজ কৰিছে, তেওঁলোকৰ গীত মই যেতিয়া গাইছিলোঁ, তেওঁলোককো সোধা গৈছিলে তেতিয়া মোৰ মা আৰু পাপাই যে ৰিয়েলিটি শ্ব'ত পঠোৱাটো কেনেকুৱা হ'ব। তেতিয়া তেওঁলোকে নিজেই কৈছিলে যে ৰিয়েলিটি শ্ব'ত নগৈ পেলাই তোমালোকৰ ছোৱালী আগবাঢ়ি যাব পাৰিব। আৰু সেইকাৰণে চাগে মই কিছুমান কথা মনত ৰাখি পেলাই এতিয়ালৈকে মই যোৱা নাই। যদি কেতিয়াবা সুযোগ পাওঁ যাবও পাৰোঁ, যদি মনটোৱেও কয় যাবও পাৰোঁ। কিন্তু মই এতিয়া মুম্বাইত মই ঘৰানাত আছোঁ, ৰামপুৰ সহস্ৱান ঘৰানা বুলি কয়, গোলাম মুস্তাফা খান চাহাবৰ। তেওঁৰ যোনজন ডাঙৰজন পুতেক মুৰ্তুজা খান, মোৰ গুৰুজী, তেওঁ তাবুক শিকাইছে, তেওঁক শ্ৰদ্ধা কাপুৰক শিকাইছে, নীতি মোহনক শিকাইছে। আৰু সেই ঘৰানাটোত বহুতো বলিউড ছিংগাৰ এনেকৈ জড়িত হৈ আছে, সোনু নিগম, শান। গোলাম মুস্তাফা খান চাহাবৰ ষ্টুডেণ্ট হয় লতা মংগেশকাৰজী। আৰু মই চাগে সেইটো ক্ষেত্ৰত বহুত বেছি গ্ৰেটফুল হয়, মই মুম্বাইত গৈ এটা লাইন এটা পাইছোঁ, কিয়নো লতা মংগেশকাৰজী যোনখিনি জেগাত বহি পেলাই ৰিয়াজ কৰিছিলে, মই সেইখিনি জেগাত বহি এতিয়া ৰিয়াজ কৰোঁ। খুব সৌভাগ্যৱান বুলি ক'ম, নহয় জানো? সেইখিনি জেগাটো পোৱাটো বহুত বহুত লাকি। ডেফিনেটলি। তুমি তাতে শিক্ষা লৈ আছা, হয়, আৰু তুমি অসমতো আনুষ্ঠানিক শিক্ষা লৈছিলা সংগীতৰ? হয়। কাৰ ওচৰত লৈছিলা? মই গুৰু নন্দ বেনাৰ্জী ছাৰ, তেওঁ লাষ্ট ইয়েৰ তেওঁৰ এক্সপায়াৰ হ'ল, আৰু তেওঁ মোৰ ফাৰ্ষ্ট গুৰু হয়, আৰু তেওঁৰ নাম লৈ সদায় মই জীৱনটোত আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। নিশ্চয়কৈ তেওঁৰ আশীৰ্বাদ সদায় আছে, মই সেইটো ডেফিনেটলি জানো। গতিকে এটা প্ৰশ্ন, যদি যিহেতু তুমি ইয়াতো অসমতো তুমি নন্দ বেনাৰ্জী ছাৰৰ ওচৰত তুমি সংগীতৰ শিক্ষা লৈছা, এতিয়া তুমি তাত গৈ এখন বেলেগ এখন পৃথিৱীত তুমি আনুষ্ঠানিক শিক্ষা আকৌ গ্ৰহণ কৰি আছা। গতিকে সেই মাজৰ যিটো পাৰ্থক্যটো, অসমৰ শিক্ষা পদ্ধতি আৰু মুম্বাইৰ যিটো শিক্ষা ঘৰানা, যিটো আমাৰ বহু মানুহে গম নাপায়, ঘৰানা খুবেই এটা প্ৰচলিত, নহয় জানো? গতিকে যিটো আমি গুৰু শিষ্য পৰম্পৰা বুলি ক'ব পাৰোঁ, গতিকে সেই ঘৰানাত শিকি তোমাৰ যিটো শিকি আছা, কেনেকুৱা পাৰ্থক্য দেখা পাইছা? ঘৰানা একচুৱেলি বেলেগ বেলেগ জেগাৰ ঘৰানা থাকে। কলকাতাৰ ঘৰানা বেলেগ হয়, এলাহাবাদৰ ঘৰানা বেলেগ হয়। মই যোনটো ঘৰানাত আছোঁ এইটো এলাহাবাদৰ ঘৰানা হয়। আৰু শিক্ষাবোৰ কিছুমান ক্ষেত্ৰত ডিফাৰেঞ্চ থাকে, কিন্তু আফটাৰ অল গৈ পেলাই যেতিয়া বেচিক্স বুলি কোৱা যায়, বেছটো ক্লাছিকেল হয় যিকোনো ক্ষেত্ৰতে। ইনফেক্ট মোৰ গুৰুজীয়ে কয়, এটাৰ আগতে গোটেই জীৱনটো আমাক ঘৰানা এটাত সোমালে আৰু ঘৰ আনা বুলি কয়, ঘৰ আনা। আৰু সেই ক্ষেত্ৰত এটাৰ আগত আমাক শিকাই যায়, আৰু সেই এটাৰাক শিকিলে আমাক কোৱা যায় যে আফটাৰ অলটোতো
চবটো বেছিক ছেমে হয় 8টাই নোট আছে হুম সেই 8টা নোটৰ ভিতৰতে গোটেই ইউনিভাৰ্ছৰ মিউজিকখিনি সোমাই আছে চ' সেই 8টা নোটৰ ভিতৰত কোনোবা এটা ৰাগ কৰিলে মানে বাকী চবখিনি ৰাগ নিজে নিজে হৈ যায় আৰু তেনেকৈ মই এতিয়া য়মন ৰাগত মই কাম কৰি আছোঁ আৰু মোৰ য়মন ৰাগতে মোক শিকাই যাব আৰু সেইটো এটা টেকনিক একচুৱেলি বহুতে নাজানে নিশ্চয় এটা বেলেগ ধৰণৰ পদ্ধতি ন হয়। আমাৰ ইয়াতে হ'লে গোটেই ৰাগখিনি শিকোৱা অঁ হয় তাতে কিন্তু তোমাক বেছিকেলি য়মনৰ ওপৰত বেছ কৰি আছে হয় কি গান তুমি ইতিমধ্যে য়মনৰ ওপৰত কৰিছা গান বুলি নহয় সেইটোৱে ক'লোঁ যে সিহঁতে অকল ৰাগটোত মানে গুৰুত্ব বেছিকৈ দিয়ে আৰু সেই ৰাগটোত একদম পাৰফেক্টলি মই যদি কৰিব পাৰোঁ যোনটো জীৱন লাগি যাব মোৰ কৰিবলৈ চাগে আৰু সেই এটা ৰাগত কৰিলে বাকী চবখিনি নিজে নিজে হৈ যাব আফটাৰ অল কণ্ঠটোহে হয় আৰু সেইটো কাৰণে তাতে একো এক্সামছ বা বহু চবখিনি ৰাগ একেলগে কৰিব লাগে বুলি তেনেকুৱা একো মানে নাই অকল এটা ৰাগতে আমাৰ বেচিক্সটো শিকাই যায় আৰু গান আমাক নিজে গাবলৈ দিয়ে আচ্ছা আৰু যেতিয়া তুমি প্ৰথম তাতে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলা আমাৰ যেনেকৈ আমাৰ এটা টেষ্ট লয় ন আমি যেতিয়া বি মিউজ কৰিব গ'লে আমাৰ এটা টেষ্ট লয় বা মিউজত নামভৰ্তি কৰিব হ'লে আমাৰ বি মিউজৰ চাৰ্টিফিকেটখন লাগে তাতে প্ৰথম যেতিয়া তুমি শিক্ষা ল'বলৈ গৈছা তাতে তোমাৰ কি ক্ষেত্ৰখন তোমাৰ চাইছে তেওঁলোকে ক'ব গ'লে মই তাতে গৈ পেলাই মোক খালি হাৰমনিয়ামখনৰ ওচৰত বহিব দিছে বহি পেলাই কৈছে হাৰমনিয়ামখনত বজাই পেলাই তুমি গান এটা গোৱা মই প্ৰেক্টিছ কৰি গৈছিলোঁ কিন্তু কেৰিঅ'কেত মই প্ৰেক্টিছ কৰি গৈছিলোঁ তেতিয়া মই গুৰুজীক ক'লোঁ গুৰুজী মই হাৰমনিয়াম বজাব নাজানো মই কেৰিঅ'কেত প্ৰেক্টিছ কৰিছোঁ মই তেনেকৈ গান এটা গাই দিওঁ ক'লে ঠিক আছে মই গানটো গালোঁ আৰু গোৱাৰ পিছত তেওঁলোকে একচুৱেলি ভইচৰ ষ্ট্ৰাকচাৰটো চাই টেক্সচাৰটো চাই মানে গানটো গাব পাৰিব নে নোৱাৰিব ছোৱালীজনী কিমানখিনি লেভেললৈকে আগবাঢ়িব পাৰিব তেওঁলোকে নিজে গম পাই যায় আৰু সেইটো মই লগে লগে তেতিয়া মোৰ মানে অলপমান সেইটো টাইমত মোৰ উশাহটো বহুত কম বহুত চুটি উশাহ আছিলে আৰু মোৰ মানে গানটো খতম কৰিবলৈ তাৰে আগতে খতম হৈ গৈছিলে আৰু মই একো কোৱাই নাই নিজে গুৰুজীয়ে মোক নিজে কৈছে যে তোৰ উশাৰ হেৰিটোত কাম কৰিব লাগিব আৰু তেতিয়াতে মই গম পাই গৈছোঁ যে মইতো একো কোৱাই নাই তেওঁতো নিজেই গম পাই গৈছে মোৰ মাতটো শুনি আৰু তো বেলেগ এটা ধৰণৰ এইটো বহুত স্পিৰিচুৱেল বস্তু এটা হয় মই যেতিয়া প্ৰথম ঘৰানাটোত সোমাইছোঁ প্ৰথম দিনাখন গান গালোঁ তাৰপিছত 2 নম্বৰ দিনাখন যেতিয়া গ'লোঁ তেতিয়া আমাক ক'লে যে গণ্ডাবন্ধন এটা হয় গণ্ডাবন্ধন হৈছে আমাৰ হাতত এডাল ৰছী এডাল বান্ধে যোনটো গুৰু শিষ্যৰ মাজৰ মানে সম্পৰ্কটো বুজোৱা যায় আৰু সেইডাল নিচিঙাৰলৈকে নিজে নিজে নিচিঙাৰলৈকে সেইডাল আমি খুলিব নোৱাৰোঁ আৰু সেইটো গণ্ডাবন্ধন হ'ল সেইটো এটা একদম স্পিৰিচুৱেলিষ্টিক এটা ৰিচুৱেল হয় নিয়ম এটা পালন কৰিলে সিহঁতে আৰু তেনেকৈ মই ঘৰানাৰ ভিতৰত সোমালোঁ আৰু তাৰপিছৰ পৰা মোৰ ৰিয়াজ আৰম্ভ হ'ল বহুতে কয় যে আমি যদি অসমৰ পৰা বাহিৰত আমি গান শিকিব যাওঁ তেতিয়া অকণমান টাফ হয় অসমতকৈ বাহিৰত অকণমান টাফ এইটো তোমাৰ উপলব্ধি হয় নেকি চব একেই হয় সঁচা কথা ক'ব গ'লে কিন্তু কিমান ডেডিকেশ্যনেৰে নিজে কৰিব পাৰে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু মই তেনেকৈ টাফ বুলি নকওঁ কিয়নো মই যেতিয়া গান গালোঁ তাতে মই তেতিয়া ঘৰানাত সোমালোঁ ৰিয়াজ কৰি গ'লোঁ মোৰ মাতৰ অলপমান ষ্ট্ৰাকচাৰটো বেলেগ হৈছে বুলি বেলেগ মানুহে কৈছে মই নিজেতো ধৰিব নোৱাৰোঁ কিয়নো মই নিজে ৰিয়াজ কৰি গৈ থাকোঁ কিন্তু মানুহে ধৰিব পাৰে অলপমান ডিফাৰেঞ্চটো যে তাতে অলপমান শিক্ষাটো বেলেগ হৈ যায় অলপমান হাই লেভেলত হৈ যায় অলপমান এডভান্সড হৈ যায় আৰু সেই এডভান্সড ৰিয়াজটো কৰি আছোঁ কাৰণে চাগে মোৰ মাতটো দিনে দিনে বেলেগ হৈ গৈ আছে কিমান সময় ৰিয়াজ কৰা 2 ঘণ্টা কণ্টিনিউৱাছলি নিশ্চয় আৰু আমি যদি আমাৰ কণ্ঠটো ভালকৈ ৰাখিব লাগে ন বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনৰ লগত যিয়ে জড়িত গতিকে ৰেৱাজটোতো লাগিবই ৰেৱাজ কৰি থাকিলে আমাৰ কণ্ঠটোৱে এটা নতুনত্ব পাই থাকে মোৰ চিন্তাধাৰাৰ পৰা মই কৈছোঁ 2025ত নতুন পৰিকল্পনা কি আছে যিহেতু তুমি কামৰ পৰাই আৰম্ভ কৰিছা আৰু বিগত মানে নতুন বছৰটোত আৰু যিহেতু এতিয়া 3-4 দিন গৈছে গতিকে এই বাকী সময়ছোৱাত কি পৰিকল্পনা আছে মই নতুন বছৰতে মই গুৰুজীৰ লগতে মোৰ কাম এটা চলি আছে মই সেইটো গানৰ ৰিলিজ কৰিম সেইটো অসমীয়া এটা গীত হয় যোনটো মই গুৰুজীহঁতৰ লগত গুৰুজীৰ ল'ৰা ফেজ মুস্তাফা খান তাৰ নাম মোৰ দাদাৰ নিচিনা হয় মই তাৰ লগত গীতটো গাম অসমীয়া গান আৰু সেইটো গানটো ৰিলিজ কৰিম বহুত সোনকালে আৰু 2টামান হিন্দী গানৰ কাম চলি আছে
যোনকেইটা বহুত সোনকালে ৰাইজে দেখিবলৈ পাব বুলি মই আশা কৰিলোঁ। নিশ্চয়কৈ। আৰু বিহু মঞ্চত দেখিবলৈ পাম নেকি? বিহু মঞ্চত এইবাৰ মই প্লেন কৰি আছোঁ আৰু পাব পাৰে। নিশ্চয়কৈ। গতিকে এতিয়াৰ পৰা আমাৰ বিহু মঞ্চৰ যিসকল আয়োজক আছে তেওঁলোকে আস্থাজিতাক বিহু মঞ্চত লগ পাবলৈ যোগাযোগ কৰক, নহয় জানো? গতিকে সেই যে অকণমানি আস্থাজিতা এতিয়া বিহু মঞ্চত তেওঁ দপদপাবলৈ তেওঁ আচলতে আৰম্ভণি কৰিছে। অকণমান যদি হিন্দী গীত এফাকি যদি তোমাৰ পৰা শুনো এতিয়া। হিন্দী গীত কাৰ বেছি ভাল লাগে? হিন্দী গান তোমাৰ কোনজন শিল্পীৰ বেছি ভাল লাগে? তেনেকৈ ক'ব নোৱাৰি, চববোৰ ইমান ধুনীয়া ধুনীয়া গীত আৰু চবে বেলেগ বেলেগ ধৰণৰ জোনাৰত গীতবোৰ ওলায়। সেইটো কাৰণে জোনাৰ হিচাপে ভাল লাগে যে এইটো জোনাৰ এইটো ভাল লাগিছে। মই মষ্টলি ছেমি ক্লাছিকেল বেছি ভাল পাওঁ আৰু ৰোমেণ্টিক গীতবোৰ বেছি ভাল, মেলোডিয়াছ হয় ন, সেইটো কাৰণে। অৰিজিত সিংহঁত, শ্ৰেয়া ঘোষালত সিহঁতো এভাৰগ্ৰীণ হয় আৰু সিহঁতক ডেফিনেটলি বহুত ভাল লাগে। নিশ্চয়কৈ। অকণমান যদি হিন্দী গীত মই ৰিচেণ্টলি এটা চিৰিজ ওলাইছে প্ৰাইম ভিডিঅ'ত, বেণ্ডেজ বুলি, সেইখন মিউজিকৰ ওপৰতে হয়। সেইখন চাই মই বহুত ভাল পাওঁ। সেইখনৰ ছিজন 2ৰ এটি গীত মই গুণগুণাই দিব খুজিছোঁ। সখী মোৰি ৰুমা ঝুমা, সখী মোৰি ৰুমা ঝুমা, বাদল গৰজে বৰসে, সখী মোৰি ৰুমা ঝুমা, সখী মোৰি ৰুমা ঝুমা, বাদল গৰজে বৰসে, সখী মোরি ৰুমা ঝুমা, সখী মোরি ৰুমা ঝুমা। খুব সুন্দৰ। আৰু আজি কথাও পাতিছোঁ আৰু গান কমকৈ শুনিছোঁ যদিও মাজে মাজে আমি গানৰ সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ তোমাৰ কণ্ঠৰ পৰা। আৰু সঁচাকৈ যিটো তোমাৰ সৰুকালৰ যিটো ভইচ আৰু এতিয়াৰ যিটো ভইচ, সঁচাকৈ বহুতখিনি পাৰ্থক্য কিন্তু আহি পৰিছে আৰু খুব ভাল লাগিছে। আৰু তুমি আগবাঢ়ি যোৱা, আমি সেইটোৱে বিচাৰিম। তুমি যিহেতু কৈছা যে বম্বেত তুমি এডভাৰটাইজিং স্পেচিয়েল, তুমি সেই বিষয়বস্তুটো পঢ়িছা, মিডিয়াৰ লগত অকণমান কানেক্ট আছে, গতিকে সেই বিষয়বস্তুটো তুমি কিয় বাছি ল'লা? চাগে নিজৰ কামৰ কাৰণে। শুনিবলৈ বেয়া শুনে, কিন্তু এতিয়া নিজে গান গাই আছোঁ, নিজৰ গানটো এডভাৰটাইজ কেনেকৈ কৰিব পাৰি, মানুহৰ মাজলৈ কেনেকৈ লৈ যাব পাৰি, সেই লাইনটো মই নাজানিলে চাগে মানুহে মোৰ গানে নুশুনিব। আৰু সেই টেকনিকটো জানা, সেই বস্তুটো জানা, সেই ট্ৰেন্সপৰ্টেশ্যনটো বেচিকেলি ক'ব গ'লে নিজে জানিলে বহুত ভাল। তেতিয়া মানুহৰ মাজলৈ মই আৰু ধুনীয়াকৈ যাবলৈ পাৰিম। যেনেকৈ চাগে এতিয়াও বহুতখিনি এনেকুৱা মানুহ আছে যোনে মোক আগতে সেই সৰু বয়সত দেখিছিলে, মোক বহুত ভাল পায়। আৰু মই কিছুমান এনেকুৱা কাহিনী শুনিছোঁ মাহঁতৰ পৰা, যোনবোৰ মোৰ মনত নাই ইমান এটা, কিয়নো মই সৰু আছিলোঁ। সেই মৰমখিনি শুনিলে, মানে সেই কাহিনীবোৰ শুনিলে, কেনেকৈ মৰম কৰিছিলে মোক খোল তালেৰে কেনেকৈ মোক আগবঢ়াই নিছিলে, ষ্টেজৰ ওপৰলৈ কেনেকৈ লৈ গৈছিলে, আৰু সেই মৰমখিনি বা সেই মানুহখিনি এতিয়াও মোক বিচাৰে। কিন্তু বহুতে ভাবে সেইজনী ছোৱালীজনী ক'লে গ'ল, হেৰাই গ'ল, ধৰিব নোৱাৰে কিয়নো মুখখন ডাঙৰ হৈ গ'ল। চ' সেই জড়িতটো মানে এতিয়াও সেই মানুহখিনিৰ ওচৰলৈ আৰু যাবলৈ চাগে মোৰ এডভাৰটাইজিং এটা লাইন হয়, যোনটোৰে চাগে মই মানুহখিনিৰ ওচৰলৈ আকৌ আগবাঢ়ি যাবলৈ পাৰিম আৰু মানুহখিনিয়ে গম পাব যে সেই ছোৱালীজনী সেই তাতে আছে, সেইটো কাম কৰি আছে, হেৰাই যোৱা নাই। নিশ্চয়। আৰু আজি আমাৰ উদ্দেশ্য সেইটোৱে যে আস্থাজিতা হেৰাই যোৱা নাই, আস্থাজিতা আছে, অসমতে আছিলে ইমান দিনে, আৰু এতিয়া তেওঁ অসমৰ পৰা মুম্বাইত গৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু অসমতো কাম কৰিব। আৰু সেয়েহে আমি DA নিউজ পৰিয়ালে আজি আপোনালোকৰ আগত আস্থাজিতাক দাঙি ধৰিলোঁ। আমি বেছি দীঘলীয়া নকৰিম আৰু অসমলৈ ঘূৰি আহি বা অসমৰ পটভূমিত থাকি চিনেমা জগতৰে হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ কথাই মই কওঁ, চিনেমা সংগীতৰ যিটো সংগীত পৰিচালক বুলি কওঁ, বা বিভিন্ন ধৰণৰ অনুষ্ঠানেই হওক বা বিভিন্ন ধৰণৰ তোমাৰ নিজা কিছুমান নিজা প্ৰডাকশ্যনেই হওক, এনেকুৱা কিবা কৰাৰ ইচ্ছা আছে নেকি? নিজৰ প্ৰডাকশ্যন এতিয়ালৈকেতো মই যিমানখিনি গান কৰি আহিছোঁ সেইখিনি মোৰ পাপাই ইনভেষ্ট কৰিছে, বেলেগ প্ৰডাকশ্যন হাউচ এনেকৈ হেৰি কৰা নাই।
কিন্তু ভৱিষ্যতে যদি আমি তোমাক চিনেমাৰ প্ৰযোজক নাইবা সংগীত পৰিচালক হিচাপে আমি দেখা পাওঁ, হয়, কৰিবলৈ তেনেকৈ ইচ্ছা আছে। কিয়নো মই এজন মানুহৰ লগত মই বহুত ভালদৰে জড়িত, বিমান বৰুৱা, যোনে মোৰ 2টা গীত লিখিছে আৰু সুৰ দিছে। তেওঁ মোক এটা কথা কয়, মোক বহুত ভাল পায়, মই বৰ্তা বুলি কওঁ, আৰু বৰ্তাই মোক এটা কথা সদায় কয়, নিজৰ ক্ৰিয়েশ্যন মানে হৈছে নিজৰ বাচ্ছা, আৰু সেই হিচাপত নিজৰ বস্তু এটা ক্ৰিয়েট কৰাটো, নিজৰ বাচ্ছা এটা ক্ৰিয়েট কৰাটো সকলোৱে বিচাৰিব আৰু বহুত মৰমত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বস্তু এটা নিজে ক্ৰিয়েট কৰাটো একো মানে টান কাম নহয়, বা এনেকুৱা একো হেৰিকে নাভাবিলে হয়। দেখিবও পাৰে নিজে গান লিখা, নিজে গান সুৰ দিয়া, আৰু সেই গান চিনেমাত দেখুৱাটো একো হেৰি নহয়, দেখিব পাৰে। নিশ্চয় নিশ্চয়, আমি সেইটো আশা কৰিম। আৰু শেষত এটা প্ৰশ্ন, বলিউডত প্লেবেক ছিংগাৰ হিচাপে আমি তোমাক কেতিয়া দেখা পাম? আৰু অসমবাসীয়ে সেয়া হয়তো বিচাৰিব, যিদৰে বৰ্তমান অংগৰাগ পাপন মহন্তই বলিউডত গীত পৰিৱেশন কৰি আছে, বা আমাৰ জুবিন দায়ো মাজতে গীত পৰিৱেশন কৰি এটা খলকনি তুলিলে। গতিকে আস্থাজিতাই কেতিয়া বলিউডত প্ৰৱেশ কৰিব? সেইটো মই ক'ব নোৱাৰিম চাগে, এইটো ডেষ্টিনিৰ ওপৰতে কথা। যদি চেষ্টাটো তোমাৰ অব্যাহত থাকিব। চেষ্টা অব্যাহত থাকিব, আৰু ৰিয়াজ কৰি গৈ আছোঁ, গুৰুজীহঁতৰ ওচৰত যিমানখিনি পাৰোঁ নিজে শিক্ষাটো ল'বলৈ চেষ্টা কৰি আছোঁ। মোৰ শিক্ষাৰ ওপৰতো ডিপেণ্ড কৰে মই কিমানখিনি লেভেললৈকে জানো, আৰু সেই হিচাপত বলিউডৰ কম্প'জাৰ বা ডিৰেক্টৰে যদি মোৰ গীত শুনি ভাল পায়, তেতিয়া মোক ডেফিনেটলি মাতিব চাগে। আৰু তেনেকৈ মই প্ৰথমতে নিজকে নিজে আগতে ফাইন কৰিবলৈ চেষ্টা কৰিম, নিজকে নিজে কিমানখিনি হাৰ্ডৱৰ্ক কৰি পেলাই, যাতে মানুহে মোক মাতিব পাৰে গীত গাবৰ কাৰণে চিনেমাত। তেতিয়াহে চাগে প্লেবেক ছিংগাৰৰ কাৰণে মই ক'ব পাৰিম। এতিয়া চাগে মই নিজেও বহুতখিনি বস্তু শিকিবলৈ বাকী আছে, সেইটো কাৰণে তেনেকৈ একো সপোন দেখা নাই। হৈ গ'লে বেলেগ কথা, ভগৱান আৰু সকলো মানুহৰ ওপৰত ডিপেণ্ড কৰে। আৰু এটা মই তুমি যিটো উঠি অহা প্ৰজন্মৰ বুলিয়ে মই তোমাক কওঁ, যিটো বহুত সৰু তুমি ডিগ্ৰী পঢ়ি আছা, বৰ্তমান আমি অসমত বিশেষকৈ গুৱাহাটীত আমি দেখা পাওঁ যে বলিউডৰ বহুতো প্ৰতিষ্ঠিত গায়ক গায়িকাক আনি কিন্তু ইয়াতে কনচাৰ্ট হয়, নহয় জানো? গতিকে এই যে বলিউডৰ পৰা মাতি আনিব লগা হৈছে, আমি আমাৰ মাজত কি মানে আমাৰ সেই কনচাৰ্টৰ যিটো ব্যৱস্থা বা সেই পৰিৱেশটো আমি কি নাপাওঁ নেকি? আমাৰ যিসকল শিল্পী আছে তেওঁলোকৰ মাজত আমি নাপাওঁ নেকি? এই কথাটো তুমি কি ক'বা? যুক্তিযুক্ততা আছেনে? মই ভাবোঁ মিউজিক এটা ইউনিভাৰ্চেল লেংগুৱেজ হয়, সেইটো ক্ষেত্ৰত একো ধৰণৰ কম্পেৰিজন হোৱাটো মই নাভাবোঁ। কিয়নো এনেকুৱাও নহয় যে এতিয়া বলিউডত যিহেতু পাপন দা বা জুবিন দাও কাম কৰিছে, তেওঁলোকৰো বহুত ডাঙৰ ডাঙৰ কনচাৰ্ট হয়, নোহোৱাও নহয়। আৰু বিহু ফাংচনতো আমাৰ সকলো এছএমিজ ইণ্ডাষ্ট্ৰীৰ যিমানখিনি ছিংগাৰ্ছ আছে চবেই কাম কৰি আছে, তেওঁলোকেও বহুতখিনি কনচাৰ্ট কৰে চাগে। নিউজৰ ওচৰত এতিয়ালৈকে আহি নাপায় কেতিয়াবা, কিন্তু বাহিৰৰ পৰা অনাটো চাগে তেওঁলোকৰ মিউজিকটো অলপমান বেলেগ জোনৰ হয়। কিছুমান ক্লাছিকেল যদি হয়, কিছুমান পপ হয়, কিছুমান ৰক হয়, আৰু সেই ক্ষেত্ৰত জনাৰৰ ডিফাৰেঞ্চ থাকিব পাৰে, কিন্তু ছিংগাৰ লৈ ডিফাৰেঞ্চিয়েশ্যন হ'ব নোৱাৰে চাগে, মই ভাবোঁ। খুব সুন্দৰ মন্তব্য তুমি আগবঢ়ালা, আৰু সেইটোৱে বিচাৰি আছিলোঁ। আৰু সঁচাকৈ তুমি আগবাঢ়ি যোৱা, আৰু সেই 3 বছৰ বয়সৰ পৰা এতিয়া তুমি যি পঢ়ি আছা, বা তুমি আৰু তোমাৰ শিক্ষাৰ সময় বহুত বাকী আছে, নহয় জানো? গতিকে সংগীতৰ ক্ষেত্ৰতো হওক, শিক্ষাৰ ক্ষেত্ৰতো তুমি আগবাঢ়ি যোৱা, আৰু আমি বিচাৰিম অসমৰ হৈ কাম কৰা। অসমৰ যিহেতু তুমি আছা, পঢ়ি আছা কাৰণে মুম্বাইত আছা, কিন্তু মুম্বাইত থাকিলেও যাতে অসমৰ গৌৰৱ অক্ষুণ্ণ ৰাখা, আমি সেইটোৱে বিচাৰিম। আৰু শেষত ৰাইজক কি ক'বা? শেষত এইটোৱে ক'ব খুজিম যে যেনেদৰে সৰুতে মৰম দিছিলে সকলোৱে, এতিয়াও মই কাম কৰি যাবলৈ চেষ্টা কৰিম, আৰু তেনেকেই যাতে আপোনালোক সকলোৰ ওচৰত মই নতুন নতুন গীত আগবঢ়াব পাৰোঁ, আৰু আপোনালোকে ভাল পাই আঁকোৱালি লয় যাতে, আৰু আশীৰ্বাদ কৰিব। আৰু থেংক ইউ ছ' মাছ মোক ইনভাইট কৰি অনাৰ কাৰণে। প্ৰগ্ৰেমটোৰ নাম মই ইমান ধুনীয়াকৈ, মই অথনিৰ পৰা মোৰ প্ৰগ্ৰেমটোৰ নামৰ হেৰিটোলৈ বাৰে বাৰে গৈ আছে স্ক্ৰীণখনলৈ, আপোনাৰ পিছত থকা আস্থাজিতাৰ আস্থা। থেংক ইউ ছ' মাছ, এইটো দেখি মোৰ ইমান ভাল লাগি গৈছে, মই বহুত গ্ৰেটফুল হয়। আৰু আমি ভাবিছোঁ যে আস্থাজিতাৰ আস্থা
সদায় অটুট থাকক নহয় Thank জানো you, thank you সেইটোৱে so much. বিচাৰি আজি তোমাক আমি ইমান সময় তুমি আমাক দিলা বহুত ব্যস্ততা আৰু ধন্যবাদ জনাইছো বহুত আৰু, বহুত ধন্যবাদ। মাঘ বিহুৰ শুভেচ্ছা ৰঙালী বিহুৰো শুভেচ্ছা আগতীয়াকৈ আৰু Same to you, thank you. নৱবৰ্ষৰ পুনৰবাৰ তোমাৰ শুভেচ্ছা জনাই আজিলৈ সামৰিছো থেংক ইউ এয়া ধন্যবাদ আছিলে আস্থাজিতা আপোনালোকৰ মৰমৰ বহুতে হয়তো ভাবিছিলে যে ক'ত গ'ল ছোৱালীজনী তেওঁ নিজেই কৈছে যে ক'ত গৈছে হেৰাই গৈছে নেকি হেৰাই যোৱা নাই আস্থাজিতা এতিয়াও আছে আৰু আস্থাজিতা আমাৰ মাজত সদায় থাকিব তেওঁ নিজৰ আস্থাৰ সৈতে গতিকে চাই থাকিব আপোনালোকৰ এনেধৰণৰ অনুষ্ঠানৰ কাৰণে আমাৰ চেনেল DA News Plus আজিলৈ মই ইমানতে সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত